Hello everyone. NSP Scholarship 2025-2026 যিবোৰ ষ্টুডেণ্টে NSPত থকা ডিফাৰেণ্ট স্কিম বা ডিফাৰেণ্ট স্কলাৰশ্বিপ এপ্লাই কৰিছিলা সেইবোৰ ষ্টুডেণ্টলৈ এই ভিডিঅ'টো। চ' 2025-26 বৰ্ষত যিবোৰ ষ্টুডেণ্টে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ঈশানোদয় বা বেলেগ স্কলাৰশ্বিপ এপ্লাই কৰিছিলা NSPত থকা অসমৰ যিকোনো ষ্টুডেণ্টে দেন এই ভিডিঅ'টো তোমালৈ ভালকৈ কথাখিনি শুনিবা। ফাৰ্ষ্ট অফ অল তোমালোকক দেখিছা ডমিচাইল ষ্টেট অভাৰভিউ 2025-2026 আসাম আৰু আসাম। ওকে, ইয়াৰে কোন কেইখন স্কিমত পইচা ইতিমধ্যে ৰিলিজ কৰিছে তোমালোকে চাই লোৱা। 25 নম্বৰ চোৱা, 25 নম্বৰ চিৰিয়েল নম্বৰ 25 পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ OBC ষ্টুডেণ্ট 4,28,92,318 ৰুপিজ ৰিলিজ কৰিছে ইতিমধ্যে। OBC ষ্টুডেণ্টৰ ৰিলিজ কৰিছে। পোষ্ট মেট্ৰিক OBC ষ্টুডেণ্টৰ স্কলাৰশ্বিপ ইতিমধ্যে ৰিলিজ কৰিছে। পোষ্ট মেট্ৰিক টু দ্য ST ষ্টুডেণ্ট এতিয়ালৈকে 0 ৰিলিজ কৰা নাই, বাট OBCৰ 4,28,92,318। তাৰপিছত ঈশানোদয়ৰ এতিয়ালৈকে ৰিলিজ কৰা নাই, 0 হৈ আছে ঈশানোদয়ৰ 0। পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট ৰিলিজ কৰিছে টকা, ইমানখিনি টকা SCৰ কাৰণে ৰিলিজ কৰিছে। তাৰে পিছত প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ OBC ষ্টুডেণ্ট প্ৰি মেট্ৰিক এতিয়ালৈকে ৰিলিজ কৰা নাই। তাৰপিছত প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ST ষ্টুডেণ্ট এতিয়ালৈকে ৰিলিজ কৰা নাই। ফাইনেন্সিয়েল ছাপোৰ্ট টু দ্য নৰ্থ ইষ্টাৰ্ণ মানে NEC স্কলাৰশ্বিপ ৰিলিজ কৰা নাই, টকা ৰিলিজ কৰা নাই। তাৰপিছত নেশ্যনেল স্কলাৰশ্বিপ ফৰ পষ্ট গ্ৰেজুৱেট ষ্টাডিজ মানে PG ষ্টুডেণ্টৰ কাৰণে এতিয়ালৈকে পইচা ৰিলিজ কৰা নাই, বাট ইয়াতে ৰিলিজ কৰিছে কিহৰ পইচা? প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্টৰ ৰিলিজ কৰিছে। SCৰ গোটেইকেইটা স্কিমৰে ৰিলিজ কৰিছে, পোষ্ট মেট্ৰিক এণ্ড প্ৰি মেট্ৰিক দুয়োটাৰে। তাৰপিছত প্ৰগতি স্কলাৰশ্বিপ স্কিম ফৰ গাৰ্লছ ষ্টুডেণ্ট টেকনিকেল ডিপ্ল'মা 0 মানে এতিয়ালৈকে পইচা ৰিলিজ কৰা নাই। নেক্সট দেখিছোঁ নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ, ইয়াৰ পইচা ৰিলিজ কৰিছে 1,92,60,000। অ'কে, নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ। তাৰপিছত প্ৰগতি স্কলাৰশ্বিপ ফৰ গাৰ্লছ ষ্টুডেণ্ট টেকনিকেল ডিগ্ৰী পইচা ৰিলিজ কৰা নাই। তাৰপিছত ফাইনেন্সিয়েল এছিষ্টেণ্ট ফৰ এডুকেশ্যন টু দ্য ৱাৰ্ডছ অফ বেদি চিনে IOMC LSDM প্ৰি মেট্ৰিক, ইয়াৰ পইচা 4,98,500 ৰিলিজ কৰিছে। PM SSV চেণ্ট্ৰেল ছেক্টৰ স্কিম ফৰ টপ ক্লাছ এডুকেশ্যন ইন স্কুল ফৰ OBC পইচা ৰিলিজ কৰিছে ইতিমধ্যে। তাৰপিছত পোষ্ট মেট্ৰিক ফাইনেন্সিয়েল এছিষ্টেণ্ট ফৰ দ্য এডুকেশ্যন অফ দ্য ৱাৰ্ডছ অফ বেদি ৰিলিজ কৰিছে। পোষ্ট মেট্ৰিক স্কলাৰশ্বিপৰ ষ্টুডেণ্ট উইথ ডিজেবিলিটিজ 81 লাখ ৰিলিজ কৰিছে, 81,30,649 ডিজেবিলিটিজ। তাৰপিছত নেশ্যনেল ফেলোশ্বিপ ৰিলিজ কৰা নাই। প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট অফ পেৰেণ্ট অৰ গাৰ্জেন এংগেজড ইন দ্য আনক্লিন অকুপেশ্যন এতিয়ালৈকে ৰিলিজ কৰা নাই, ভেৰিফাইডে হোৱা নাই ষ্টুডেণ্ট। তাৰে পিছত চেণ্ট্ৰেল ছেক্টৰ ফৰ স্কলাৰশ্বিপ কলেজ এণ্ড ইউনিভাৰ্চিটি ষ্টুডেণ্টছ 11,64,000 ৰিলিজ কৰিছে। তাৰপিছত PM SSV চেণ্ট্ৰেল ছেক্টৰ স্কিম টপ ক্লাছ এডুকেশ্যন ইন কলেজ ফৰ OBC EBC আৰু DNT ষ্টুডেণ্টৰ কাৰণে 38,83,121 টকা ৰিলিজ কৰিছে। তাৰপিছত দেখাই দিছোঁ প্ৰাইম মিনিষ্টাৰ স্কলাৰশ্বিপ স্কিম ফৰ চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ এণ্ড আছাম ৰাইফল 8,04,000 টকা চেংচন হৈছে, ৰিলিজ কৰিছে। ICAR নেশ্যনেল টেলেণ্ট স্কলাৰশ্বিপ এতিয়ালৈকে ৰিলিজ কৰা নাই পইচা। প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ ষ্টুডেণ্ট উইথ ডিজেবিলিটিজ প্ৰি মেট্ৰিকৰ ৰিলিজ কৰিছে ডিজেবিলিটিছৰ। ICAR নেশ্যনেল টেলেণ্ট স্কলাৰশ্বিপ NTG UGৰ ৰিলিজ কৰা নাই। চেণ্ট্ৰেল ছেক্টৰ স্কলাৰশ্বিপৰ টপ ক্লাছ এডুকেশ্যন ফৰ SC ষ্টুডেণ্ট ৰিলিজ কৰিছে। তাৰপিছত ষ্টাইপেণ্ড স্কিম ফৰ দ্য আণ্ডাৰ দ্য গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ ইন দ্য ইণ্ডিয়ান ষ্টেটিকেল ইনষ্টিটিউট কলকাতা 0 এতিয়ালৈকে ৰিলিজ কৰা নাই। স্কলাৰশ্বিপ ফৰ টপ ক্লাছ এডুকেশ্যন ফৰ ষ্টুডেণ্ট উইথ ডিজেবিলিটিজ ৰিলিজ কৰিছে টপ ক্লাছ। তাৰপিছত স্বানাথ স্কলাৰশ্বিপ স্কিম টেকনিকেল ডিপ্ল'মা ৰিলিজ কৰিছে 55 লাখ। তাৰপিছত স্বানাথ স্কলাৰশ্বিপ স্কিম টেকনিকেল ডিগ্ৰী 4 লাখ ৰিলিজ কৰিছে। মিনিষ্টাৰ্ছ স্কলাৰশ্বিপ স্কিম ফৰ মিনিষ্ট্ৰী অফ ৰেলৱে 1,32,000 ৰিলিজ কৰিছে। এইখিনি আছিল। চ' ঈশানোদয়ৰ এতিয়ালৈকে ৰিলিজ কৰা নাই, NECৰ ৰিলিজ কৰা নাই, STৰ ৰিলিজ কৰা নাই,
বাকী মেক্সিমামৰ ৰিলিজ কৰিছে বা PG2 ৰিলিজ কৰা নাই এতিয়ালৈকে মই দেখাবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াতে তোমালোকে চাব পাৰিবা অসমৰ কাৰণে টোটেল 152.69 কৰোৰ টকা মানে চেংচন হৈছে ডিছবাৰ্চ হৈছে 2025-26 কাৰণে সো এইখিনি ডাটা মই শ্বেয়াৰ কৰিছোঁ ষ্টুডেণ্টৰ সৈতে যাতে ষ্টুডেণ্টৰ ক্লিয়াৰ হৈ যায় ক'ত ক'ত পইচা দিছে ক'ত ক'ত পইচা দিয়া নাই সো ভিডিঅ'টো কেনেকুৱা লাগিছে বা ইনফৰমেশ্যনখিনি কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাবা ধন্যবাদ নতুনকৈ আহিছা যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা ধন্যবাদ আৰু কি ৰিগাৰ্ডিং জানিব লাগে কি ইনফৰমেশ্যন জানিব লাগে প্লিজ জনাৰ মন তোমাৰ প্লিজ কমেণ্টত জনাবা ধন্যবাদ